জিলা আৰক্ষী প্ৰশাসনে দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পথ সজাগতাৰ ওপৰত আজি সজাগতা সভা আয়োজন কৰিছে। কি ক'ব এই সন্দৰ্ভত? আজি আমাৰ বিশ্বনাথ প্ৰশাসন, আমাৰ এডিশ্যনেল SP ছাৰ আহিছে, আমাৰ OC ছাৰ আহিছে, আমাৰ বালিচাঙৰ OC ছাৰ আহিছে আৰু দলংগুৰি আমাৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলৰ মাজত ৰোড ছেফটিৰ কথা মানে যিটো আমাৰ সুৰক্ষা চলি আছে গোটেই জানুৱাৰী মাহটো তাৰ ওপৰৰ বিষয়ে অৱগত কৰাইছে সকলো কথা আৰু ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হৈছে আৰু তেওঁলোকে ইয়াৰ লগত সংগতি ৰাখি এটা কুইজৰ কম্পিটিশ্যন পাতিছে। সেই কুইজ কম্পিটিশ্যনৰ ছাত্ৰ ছাত্ৰীসকলে শুদ্ধ উত্তৰ দিছে আৰু সকলোৱে ভালকৈ ৰোড ছেফটিৰ ওপৰত বুজি পাইছে। তাত আমাৰ SP ছাৰেও সকলোখিনি কথা বুজাই দিছে। আমাৰ দলংগুৰি শিক্ষকসকলেও ইয়াত যথেষ্ট ধৰণৰ সহযোগিতা আগবঢ়াইছে আৰু আমাৰ OC ছাৰেও এই গোটেইখিনি কথা ইয়াত সবিস্তাৰে বুজাই দিয়াৰ ফলত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট উপকৃত হৈছে আৰু ভৱিষ্যতত আমি আশা ৰাখিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই নিয়মখিনি যদি মানি চলা হয়, তেওঁলোকৰ লগতে গাঁৱৰ অঞ্চলৰ সকলোৱে যদি নিয়মখিনি মানি চলা হয় তেওঁলোকো উপকৃত হ'ব। আৰু ছাত্ৰ ছাত্ৰীসকলে আজি শপত এটা বাক্য পাঠ কৰা হৈছে যে তেওঁলোকে সদায় ছিট বেল্ট মাৰি ল'ব বা হেলমেট পিন্ধি ল'ব আৰু যিখিনি আমাৰ ৰাস্তাৰ নিয়ম মানিব লাগে গাড়ী চলাওঁতে বা বাইক চলাওঁতে বা চাইকেল চলাওঁতে সকলোখিনি তেওঁলোকে মানি চলিব বুলি আজি শপত বাক্য পাঠ কৰিছে। ধন্যবাদ। দুখন বাহনৰ মাজত হয়, আপোনালোকে হয়তো ভাবিব পাৰে যে গাঁৱলীয়া ৰাস্তাত ক'ত এক্সিডেণ্ট হ'ব, হয়নে? গাঁৱলীয়া ৰাস্তাত এক্সিডেণ্ট নহয়, হাইৱেতে এক্সিডেণ্ট হয়, এক্সিডেণ্ট দুখন বাহনৰ মাজত হয়। এনেকুৱা ধ্যান ধাৰণাবোৰ আপোনালোকৰ থাকিব পাৰে, কিন্তু বাহন আৰু চাইকেলৰ মাজতো এক্সিডেণ্ট হ'ব পাৰে, ঠিক আছে? গতিকে আমি এই গোটেই যিটো জানুৱাৰী মাহ, এই জানুৱাৰী মাহটো নেশ্যনেল ৰোড ছেফটি মান্থ হিচাপে চেণ্ট্ৰেল গভৰ্ণমেণ্টে এইটো অবজাৰ্ভ কৰিব দিছে আৰু সেইকাৰণে আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ। এইটো কাৰণে আহিছোঁ যে আপোনালোক আমাৰ ভৱিষ্যতৰ নাগৰিক হয়নে নহয়? হয়। তো ভৱিষ্যতৰ নাগৰিক হ'লে ভৱিষ্যতে আপোনালোকে আজিকালিতো চৰকাৰে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পালে, হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পালে স্কুটি দিয়ে নে নিদিয়ে? তো স্কুটি দিলে আপোনালোকে স্কুটি চলাব লাগিব, তেতিয়া আপোনালোকে ড্ৰাইভিং লাইচেঞ্চ এখন পাব। তো ড্ৰাইভিং লাইচেঞ্চ পোৱাৰ লগে লগে আপোনালোকে ৰোড ছেফটিৰ যিখিনি নিয়ম কানুন আছে সেইখিনি আপোনালোকে জনাৰ প্ৰয়োজন আছে, ঠিক আছে? এতিয়া বিশেষ অনুৰোধটো বৰ্তমান সময়ত মোৰ এইটো থাকিব আপোনালোকৰ ওচৰত যে অকল এইটো কথা ভাবি আপোনালোকে মানে ৰাস্তাত কেতিয়াও নুফুৰিব যে আপুনি ছেফ আছে বা আপুনি যিহেতু চাইকেল চলাই আপোনাৰ এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা কম, এনেকুৱা কথা ভাবি মেলি কেতিয়াও গাড়ী আপোনাৰ চাইকেলখন নচলাব। মই সততে মানে দেখা পোৱা এটা ভুল, আপোনালোকৰ মাজত হোৱা এটা ভুল মই দেখা পাই থাকোঁ। সেইটো কি যে স্কুল ছুটি দিয়াৰ লগত ঘৰ পাবৰ কাৰণে আপোনালোকৰ মাজত বাইচাইকেলৰ ৰেচ হয়। সুৰজ চাওতালে আমাক ধুনীয়াকৈ বুজাই দিছে কিহৰ কাৰণে, মানে কম বয়সৰ ল'ৰা হিচাপে তেওঁ প্ৰজ্ঞাৰ যথেষ্ট সাধনা কৰিছে। থেংক ইউ। আৰু আপুনি যথেষ্ট ভালকৈ কিতাপখন ভালকৈ পঢ়িছে আৰু পঢ়াৰ কাৰণে আপুনি ভালকৈ এনচাৰ দিব পাৰিছে। ইজ দ্য কাৰেক্ট এনচাৰ। আৰু এইটো থাকিলে আপোনালোকে ৰাইট টাৰ্ণ নল'ব, ৰাইট টাৰ্ণ নলৈ মেলি আপোনালোকে লেফ্ট য'ত এইটো চিম্পল নাথাকে তাত